আৰু এইটো তেখেতক আমি মাজুলীতেই নহয় সমগ্ৰ অসমতে তেখেতক নিমন্ত্ৰণ কৰাটো আমি হাক দিবলৈ কৈছোঁ, কাৰণ তেওঁ যুৱ মানসিকতাক একেবাৰে উচ্ছৃংখল পৰ্যায়লৈ লৈ গৈছে। তেওঁ যুৱ মানসিকতাক উচ্ছৃংখল পৰ্যায়লৈ লৈ গৈছে অসম মাজুলীয়েই নহয় অসমৰ সকলো জেগাতে, আৰু সেইটো প্ৰতিফলিত হৈছে বিভিন্ন তেওঁ মঞ্চত। আৰু এইটো যদি এতিয়া প্ৰতিহত নকৰে গভৰ্ণমেণ্টে যদি ইয়াৰ ওপৰত গুৰুত্ব নিদিয়ে, তেতিয়াহ'লে অসমখন এটা বিশৃংখল অৱস্থালৈ যাব, যাৰ কাৰণে বহুত অভাৱনীয় ঘটনা ঘটিব। আৰু এই অভাৱনীয় ঘটনা ঘটিলে কিন্তু অসম চৰকাৰে জগৰীয়া হ'ব। আমি সেইকাৰণে সত্ৰ মহাসভাই জুবিন গাৰ্গৰ সকলো প্ৰগ্ৰেম আমি বন্ধ কৰিবলৈকে আমি অনুৰোধ জনাইছোঁ। সম্পাদক হিচাপে পুতুল মহন্ত সম্পাদক হিচাপে তেখেতকে আমাক এটা প্ৰেছ মিডিয়া যোগেদি কথাবোৰ জনাবলৈ দিছিলে। আজি মিটিং এখন দিবলৈ কৈছিলে। আমি সকলো সত্ৰাধিকাৰে কনচেণ্ট পাইছিলোঁ। আমাৰ 39খন সত্ৰাধিকাৰে আমাক কনচেণ্ট দিছিলে যে আমি নাযাবও পাৰোঁ, কিন্তু আমি সকলো আপোনালোকৰ পক্ষতে আছোঁ। আৰু জুবিন গাৰ্গক যাতে মাজুলীলৈ পুনৰ আনিব নালাগে সেই সমিতিখনক আহ্বান জনাবলৈ আমাক অনুৰোধ কৰিছিলে। কি প্ৰস্তাৱ লোৱা হৈছিলে? আমাৰ প্ৰস্তাৱ লোৱা হৈছিলে জুবিন গাৰ্গক আমাৰ প্ৰস্তাৱ এনেকৈ লৈছে যে জুবিন গাৰ্গক হেৰিলৈ মাতিব নালাগে, জুবিন গাৰ্গক মাজুলীৰ যিকোনো অনুষ্ঠানত নিমন্ত্ৰণ কৰিব নালাগে। আৰু সভাই সিদ্ধান্ত কৰিছিলে যে কোনো সভা সমিতিলৈ যোৱাৰ ক্ষেত্ৰত ধৰ্মীয় মাৰ্গৰ ভিতৰত থাকি যোৱাটোহে উচিত বুলি কৈছে। যাৰ কাৰণে কোনো সত্ৰাধিকাৰক যাতে জুবিন গাৰ্গৰ অনুষ্ঠানত কোনো সত্ৰাধিকাৰক সহযোগ কৰিবলৈ আমাৰ হাক দিছে। তেওঁ মাজুলীয়ে নহয় সমগ্ৰ অসমৰ সত্ৰ সমাজক, সত্ৰ গুৰুসকলক, সত্ৰৰ সত্ৰাধিকাৰসকলক আমাৰ আজি মাজুলী জিলা সত্ৰ মহাসভাই অৰ্থাৎ সদৌ অসম সত্ৰ মহাসভাই সেই তেনেকুৱা অনুষ্ঠানত কেতিয়াও ভাগ নল'বলৈ হাক কৈছে। জুবিন গাৰ্গ আমিতো যিহেতু এইটো এটা কোনো ক্ৰিমিনেল কেছ নহয়, কোনো এটা বেয়া কেছ নহয়, আৰু কোনো এইটো ৰেপ কেছ নহয়, গতিকে মাৰ্ডাৰ কেছ হোৱা নাই। গতিকে আমি এজন উচ্ছৃংখল যুৱ মানসিকতাক যদি ভাল কৰিব পাৰোঁ আমাৰ এইটো কাম্য। আৰু আমি অনুৰোধ কৰিছোঁ তেওঁ যাতে ভৱিষ্যতে এনেকুৱা বক্তব্য পুনৰ নাৰাখে, আৰু নিজৰ বক্তব্যটো নাৰাখেই যাতে উচ্ছৃংখল তেওঁ যিটো মানসিকতা সেই মানসিকতা তেখেতে যাতে ঈশ্বৰৰ নামত শপত খাই এইটো বৰ্জন কৰে। কোন উপস্থিত আছিলে? জিলা সত্ৰ মহাসভাৰ যোগেদি মাজুলী সত্ৰাধিকাৰসকলৰ সকলোৱে সহমতত আৰু মাজুলী বিভিন্ন দল সংগঠন ইয়াত আহিছে। আজি তেওঁলোকে সকলোৱে সিদ্ধান্ত মতে মাজুলীলৈ যিকোনো ফাংচনত জুবিন গাৰ্গ অহাটো বিচৰা নাই, গতিকে তেওঁ আহিব নালাগে বুলি আজি সেই সিদ্ধান্ত লোৱা হ'ল, প্ৰস্তাৱ লোৱা হ'ল। আৰু যিটো তেওঁক বঁটা মাজুলীৰ পৰা দিয়া হৈছিলে, গতিকে তেওঁ সেই বঁটাটো যাতে ঘূৰাই দিয়ে সেইকাৰণে আজি আমাৰ 3টা সিদ্ধান্ত হৈছে। তেওঁ সেই বঁটাটো ঘূৰাই দিব লাগে, আৰু আমাৰ মুখ্যমন্ত্ৰীক এই বিষয়ে জনাবৰ কাৰণে এটা সিদ্ধান্ত প্ৰস্তাৱ লোৱা হৈছে। কেন্দ্ৰী যিটো তেখেতে কৈছে সেইটোৰ ক্ষেত্ৰত আমি বেছি দুখ পাইছোঁ। সত্ৰাধিকাৰসকলক তেখেতে যিটো কৈছে সেইটোতকৈও আমাৰ কৃষ্ণ যিজন ভগৱান তেওঁক কোৱা কথাটোত আমি বেছি দুখিত পাইছোঁ। সেইকাৰণে সেইটোকে সিদ্ধান্ত লোৱা হৈছে যাতে তেওঁ তেনেকুৱা আৰু মন্তব্য কোনোদিন নকৰে। মাজুলী যিটো তেওঁক বঁটা প্ৰদান কৰা হৈছিলে, যিহেতু মাজুলী বুলি কোৱাৰ লগে লগে সকলো তাত জড়িত হৈ যায়। যদি কোনোবা অনুষ্ঠান এটাই দিছোঁ বুলি কয় সেইটো বেলেগ হয়, যিহেতু তেখেতক মাজুলীৰ ফালৰ পৰা দিয়া হ'ল আৰু সেই বঁটাটো যাতে তেওঁ ঘূৰাই দিয়ে সেইটো এটা আমাৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে। মাজুলীত তেওঁ আহিব, কিন্তু কোনো এনেকুৱা ফাংচন কিবা কিবি তেওঁ তাত যাতে আমাৰ ইয়াৰ মাজুলীৰ পৰা তেওঁক নিমন্ত্ৰণ নজনায় সেইটো আমাৰ সিদ্ধান্ত। মানে তেওঁক কোনো ফাংচনত নামাতে, যিহেতু আমাৰ মাজুলী ৰাইজে তেওঁক নিমন্ত্ৰণ জনালে, কিন্তু আমি সত্ৰ মহাসভা আজি যি সিদ্ধান্ত এটাই আমি সেই কমিটিসকলক তেওঁক জনাইছোঁ যে ধৰি লওক তেওঁ ইয়ালৈ আহিব, তেওঁলোকে কিবা কিবি কৰি মেলি এডভান্স কিবা কিবি লোৱা বুলি কোৱা শুনিছোঁ। আমি আহ্বান জনাইছোঁ যাতে তেওঁক এই মাজুলী কোনো অনুষ্ঠানত অহাটো তেওঁ সত্ৰ মহাসভাই নিবিচাৰে বা সত্ৰ মহাসভাৰ লগতে সত্ৰাধিকাৰসকলে বিচৰা নাই।
যিহেতু তেওঁ এতিয়ালৈকে ৰাজহুৱাভাৱে কোনো ক্ষমা খোজা নাই। আমাৰ আজি ওলাইছিলে যে তেওঁ আহক ৰাজহুৱা হিচাপত ক্ষমা খোজা সত্ৰাধিকাৰসকলৰ পৰা ধৰি পেলাই মাজুলী ৰাইজৰ ওচৰত, কিন্তু সেইটো তেওঁ কৰিব নকৰিব আমাৰতো কোনো আমি নাজানো। গতিকে সেইটো কাৰণে এটাই সিদ্ধান্ত হৈছে যে তেওঁ মাজুলীলৈ কোনো ফাংচনত নামাতে। আৰু যদি কোনোবাই মাতে সেইটো আমি জোৰ নকওঁ, তেওঁলোকৰ নিজৰ সিদ্ধান্ত। যিহেতু সত্ৰাধিকাৰসকল বা কৃষ্ণ ভক্ত, কৃষ্ণক তেওঁ এনেকুৱা তুচ্ছ তাচ্ছিল্য কৰিছে, সেইবোৰ তেওঁলোকে কি সিদ্ধান্ত লয় তেওঁলোকে কথা, কিন্তু আমি এটা তেওঁলোকৰ আহ্বান জনাইছোঁ